হেল্ল' এভৰিৱান। এতিয়া যিহেতু কণবিলাহীৰ বতৰ হয়, ভাবিলোঁ কণবিলাহীৰ আচাৰে ঘৰত বনাওঁ। আৰু আপোনালোকৰ মোৰ দৰে কাৰ কাৰ বাৰু এইটো আচাৰ প্ৰিয় কমেণ্ট বক্সত জনাবচোন দেই। আচাৰ বনাবলৈ ইয়াতে মই প্ৰথমতে বিলাহী আৰু জলকীয়া কেইটামান ভালদৰে ধুই ল'লোঁ। ধুই লোৱা বিলাহীখিনি এটা এটা কৰি মাজত অলপ ফালি ল'লোঁ, যাতে বিলাহীৰ ৰসখিনি ভালদৰে শুকাই যায় আৰু মছলাখিনি ভালদৰে মিক্স হৈ যায়। লগতে জলকীয়াখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱা বিলাহী আৰু জলকীয়াখিনিত নিমখ আৰু হালধিৰ গুড়ি দি ভালদৰে সানি লৈ চালনী এখনৰ ওপৰত থৈ 3 ঘণ্টামান সময়ৰ কাৰণে ৰ'দত শুকুৱাই ল'লোঁ। ৰ'দটো যদি কুমলীয়া হয় আপোনালোকে 3 ঘণ্টাতকৈ অধিক সময়ৰ কাৰণে শুকুৱাই ল'ব। বিলাহীখিনি একেবাৰে শুকাই গ'লেও আচাৰ বনাবলৈ বেয়া হৈ যায়। ইয়াতে মই আচাৰত দিবলৈ 5 ফুৰণ অকণমান কেৰাহীত গৰম কৰি ভালদৰে গুড়ি কৰি ল'লোঁ। লগতে বিলাহীখিনিৰ পৰিমাণ চাই আপোনালোকে কেৰাহীত মিঠাতেল অলপ গৰম কৰি ঠাণ্ডা হ'বলৈ থৈ দিব। আৰু এই আমাৰ 3 ঘণ্টা। এতিয়া এই বিলাহীখিনি আৰু গুড়ি কৰি থোৱা মছলাখিনি ভালদৰে সানি লৈ চিচাৰ ভৈয়াম এটাত ভৰাই ল'লোঁ। আচাৰ বনাবলৈ আপোনালোকে প্লাষ্টিকৰ ভৈয়ামতকৈ চিচাৰ ভৈয়াম ব্যৱহাৰ কৰিলে বেছি ভাল। আৰু গৰম কৰি ঠাণ্ডা হ'বলৈ এৰি দিয়া মিঠাতেলখিনি ভৈয়ামৰ ভিতৰত ঢালি দিলোঁ। ফাইনেলি এয়া আমাৰ কণবিলাহীৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকক বাৰু কেনেকুৱা লাগিলে জনাবচোন দেই।